অসমত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। কিন্তু কেতিয়া অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন? মাৰ্চতেই হ'ব নেকি অসম বিধানসভাৰ নিৰ্বাচন? শাসক দলৰ ব্যাপক তৎপৰতাই কিহৰ ইংগিত বহন কৰিছে? প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰীৰ অসম ভ্ৰমণ আগতীয়া নিৰ্বাচনৰ ইংগিত নেকি? জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ দুবাৰ, বিত্তমন্ত্ৰীৰ এবাৰ অসম ভ্ৰমণত প্ৰকাশ পাইছে শাসক দলৰ নিৰ্বাচন আচৰণবিধি প্ৰযোজ্য হোৱাৰ পূৰ্বে চৰকাৰী আঁচনি ৰূপায়ণৰ তৎপৰতা। Government of Assam announced the Cha Bagan Dhan Puraskar Mela way back in 2017-18. কিন্তু ৰমজান, বিহু, দ্বাদশ আৰু দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ তাৰিখ এই সকলোবোৰলৈ চালে মাৰ্চৰ শেষত নতুবা এপ্ৰিলৰ প্ৰথম সপ্তাহতেই নিৰ্বাচন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৰমজান মাহ আৰম্ভ হ'ব 12 এপ্ৰিলৰ পৰা। 14 এপ্ৰিলৰ পৰা অসমীয়াৰ বাপতি সাহোন বিহু। চাৰি মে'ৰ পৰা CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। মে' মাহতেই অসমৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰো চূড়ান্ত পৰীক্ষা। 8 এপ্ৰিললৈকে চলিব সংসদৰ বাজেট অধিৱেশন। তাৰ মাজতেই গুজব উঠিছে মাৰ্চতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ। তেনেস্থলত ফেব্ৰুৱাৰীৰ মাজভাগতেই নিৰ্বাচন আয়োগে ঘোষণা কৰিব লাগিব তাৰিখ। এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 10 তাৰিখৰ ভিতৰত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো সকলো দিশৰ পৰা সঠিক যেন লাগিলেও কিন্তু নিৰ্বাচন আয়োগে আগতীয়াকৈ মাৰ্চ মাহৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলেও কিন্তু আচৰিত হ'বলগীয়া একো নাই। বছৰৰ 365 দিনে নিৰ্বাচনৰ কাৰণে সাজু হৈ থকা শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আগতীয়া নিৰ্বাচন হ'ব সুখবৰ। তাৰ বিপৰীতে বিৰোধী দল আৰু নৱগঠিত আঞ্চলিক দলসমূহৰ কাৰণে ই হ'ব এক ডাঙৰ প্ৰত্যাহ্বান। দিল্লীৰ পৰা পাৰ্থ বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষকৰ মৃত্যুৰ পিছতেই প্ৰাদেশিকীকৰণ কৰা হ'ল এখন বিদ্যালয় আৰু মৃত্যুৰ পাছত শিক্ষকৰ পৰিয়ালে লাভ কৰিলে চাকৰি নিয়মীয়াকৰণৰ খবৰ। কিন্তু ক'ত এই ঘটনা চাওঁ আহক। বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ল, শিক্ষকৰ চাকৰিও হ'ল। কিন্তু সোণালীৰ বাবে এই ঘোষণা বহু পলম হ'ল। মৃত্যুৰ এবছৰৰ পিছত নিয়মীয়া হ'ল শিক্ষয়িত্ৰী সোণালী মালিৰ চাকৰি। চৰকাৰী ঘোষণাৰ পিছত উৎফুল্লিত হোৱাৰ পৰিৱৰ্তে মৰ্মাহত সোণালীৰ পৰিয়াল। অৱশ্যে মানে বিদ্যালয়খন প্ৰাদেশিকৰণ কৰা হ'ল, কিন্তু মানে সোণালী দাস মৃত্যুৰ পিছত এবছৰ পিছত প্ৰভাৱতী ৰায় আৰু সোণালী মালী নামৰ দুগৰাকী শিক্ষিতা নিবনুৱাই 1990 চনত ধুবুৰী জিলাৰ আগমনী শিক্ষাখণ্ডৰ অন্তৰ্গত তামাৰহাটৰ মধ্য পেটেলা গাঁৱৰ শিক্ষাৰ পোহৰ বিলাবলৈ আৰু নিজৰ জীৱন গঢ় দিবলৈ মধ্য পেটলা অনুসূচিত জাতি প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰিছিল। কিন্তু বিধিৰ বিপাক 2020 চনত জটিল বেমাৰত আক্ৰান্ত হৈ বিদ্যালয়খনৰ সহ শিক্ষয়িত্ৰী সোণালী মালীয়ে ইহ সংসাৰৰ পৰা মেলানি মাগে। 4 ফেব্ৰুৱাৰীত বিদ্যালয়খন প্ৰাদেশিকীকৃত ঘোষিত হ'ল। নিয়মীয়াকৰণ কৰা হ'ল বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী সোণালী মালীৰ চাকৰি। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই খবৰ পাবলৈ ইহ সংসাৰত জীয়াই নাথাকিল সোণালী। এবছৰ পূৰ্বে মৃত্যু ঘটে ৰোগাক্ৰান্ত সোণালী। স্বামীৰ আক্ষেপ জীৱিত অৱস্থাত চাকৰিটো পোৱা হ'লে সোণালীয়ে চিকিৎসাৰ অভাৱত অকালতে মৃত্যুক আঁকোৱালি ল'ব লগা নহ'লহেঁতেন। বিদ্যালয়খন যদি আগতে হ'লেহেঁতেন তেনেহ'লে হয়তো তেওঁৰ কিবা মানে এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন, চিকিৎসা কৰাৰ কাৰণে টকা পইচা পালেহেঁতেন। সোণালী মালীৰ পৰিয়াললৈ আৰ্থিক অনুদান আৰু এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ এতিয়া চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালটোৱে। তামাৰহাটৰ পৰা চাহিদুল হকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
শীঘ্ৰে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি 10 দিনৰ ভিতৰত ভাল খবৰ আহিব বুলি খানাপাৰাত ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইপিনে খানাপাৰাত অনুষ্ঠিত ধন পুৰস্কাৰ মেলাত চাহ শ্ৰমিকলৈ 3000 টকাকৈ প্ৰদান কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আহিছে উদুলি মুদুলি খানাপাৰা নিৰ্বাচনৰ প্ৰাক্ষণত খানাপাৰাত আয়োজিত চাহ বাগিচা ধন পুৰস্কাৰ মেলাত অংশ লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা ৰাজ্যৰ চহৰ মহানগৰৰ সমানে সুবিধা পাব লাগিব চাহ বাগিচাসমূহে সলনি হ'ব লাগিব চাহ শ্ৰমিকৰ আৰ্থ-সামাজিক দিশ केंद्र सरकार के द्वारा जो भी असम के लिए मिलना है हक मिलना है वो भी और कभी कुछ आपदा हो जाता है उस समय भी जितना पैसा मिलना है भरपूर मिलेगा अब तक मिल रही है आने वाले दिन में भी जरूर मिलेगा कभी भी चाय बागान के बेहतरी के लिए उन्नत के लिए जो भी काम करना है हम कटिबद्ध है करेंगे খানাপাৰাত অনুষ্ঠিত চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বিতীয় পৰ্যায়ৰ ধন বিতৰণ অনুষ্ঠানত মুঠ 7,46,667 গৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হয় 3000 টকাকৈ कोरोना के बावजूद बगीचा के बीच में गए जहां अकाउंट खोलना है ओपन किया नया एटीएम किया नया बैंक के व्यवस्था किया मोबाइल बैंकिंग का व्यवस्था किया है और ज्यादा से ज्यादा बैंक मित्र भी नियुक्त करके उनको गांव तक बगीचे तक पहुंचाया इसलिए बधाई के पात्र हमारे बैंक कर्मी और अधिकारीगण ही है मैं नहीं हूं শিশু আৰু মহিলাৰ উন্নয়নৰ অৰ্থে ধাৰ্য কৰা 1000 কোটি টকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় চাহ শ্ৰমিকৰ সঠিক আৰু উচিত দিশত ব্যৱহাৰ হ'ব লাগিব এই ধন आपके सरकार जो सर्बानंद जी सोनोवाल जी का मुख्यमंत्री जी का और वित्त मंत्री डॉक्टर हिमंत बिस्व शर्मा का रिक्वेस्ट था उसको प्रधानमंत्री जी ने स्वीकार किया और बजट में 1000 करोड़ का घोषणा चाय बागान के महिला असम और बंगाल में जो काम करते हैं उनके लिए घोषणा हुआ है ইফালে অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ শ্ৰমিকক আকৰ্ষণ কৰিবলৈ ভাষণ ৰাখিলে বাগানী ভাষাত মই আপোনালোকক হৃদয়ৰ পৰাই মোৰ গভীৰ শ্ৰদ্ধা ভক্তিৰে মই প্ৰণাম জনাইছো ঠিকে আহে তো ঠিকে থাকবে হো খারাপ পাই ही নেকি देख हमनी के आज दिता दिन ये दिनटा बहुत बहुत स्मरणीय दिन है हमनी के बागान के जिसक श्रमिक राइस जिसके पास में बैंक अकाउंट नहीं रहे किंतु जखन देश के प्रधानमंत्री मोदी डांगरिया हमनी के आह्वान जनाइले जे तुमनी के बैंक अकाउंट खुले के लगे शाह बागान के मजदूर सब हमनी के भाई बहन माता पिता सब हमनी के सहयोग करके 8 लाख से ज्यादा बैंक अकाउंट खुल के इतिहास रचना कर ले শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া মজুৰি বৃদ্ধি সন্দৰ্ভত অচিৰেই ভাল খবৰ লাভ কৰিব বুলি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে আজি আমি মাহত 830 টকা অৰুণোদয় আঁচনিৰ কাৰণে পঠাইছো এটা দিন আহিব এবছৰৰ ভিতৰত যে বাগানৰ প্ৰত্যেকজন ল'ৰা ছোৱালী দেউতাক মাকে যাতে কলেজত ল'ৰাক পঢ়াব পাৰে ভাল খোৱা পাব পাৰে প্ৰত্যেক মাহত আমি এনেকুৱাকৈ টকা আপোনালোকৰ বেংক একাউণ্টলৈকে আমি পঠাম তেনেকুৱা প্ৰস্তুতি আমি আৰম্ভ কৰিছো ইয়াৰ পূৰ্বে বিশেষ বিমানযোগে পুৱাই গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক জনোৱা হয় উষ্ম আদৰণি কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 নৰ্থ ইষ্ট
আৰু প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। নগাঁৱত বিজেপিয়ে ভোটাৰক আকৰ্ষিত কৰাৰ বাবে লৈছে এক নতুন শ্লোগান। নগাঁৱত বিজেপিৰ নিৰ্বাচনী শ্লোগান হৈছে আমাৰ নগাঁও আমাৰ গৌৰৱ। বিধায়ক ৰূপ শৰ্মা আৰু বিজেপিয়ে এই শ্লোগানেৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উন্নয়নৰ বাৰ্তা লৈ ভোটাৰৰ কাষত নগাঁৱৰ বিধায়ক ৰূপ শৰ্মা। নগাঁৱত 12টাকৈ পথৰ শুভাৰম্ভৰে ৰাইজক ৰূপ শৰ্মাই কয়, বিগত 5 বছৰত নগাঁৱত বাট-পথৰ কাম সম্পূৰ্ণ হ'ল, কিন্তু নগাঁৱক লৈ এতিয়াও মোৰ বহু সপোন বাকী। নগাঁৱক গুৱাহাটীৰ নিচিনা কৰিব নোৱাৰিলেও গুৱাহাটীৰ পিছতেই নগাঁৱক প্ৰতিষ্ঠিত কৰাৰ বাবে অনাগত দিনত নগাঁও চহৰত নিৰ্মাণ কৰা হ'ব ফ্লাইঅভাৰৰ লগতে বহু অভিলাষী প্ৰকল্প। এইটো এনেকুৱা নহয় যে নিৰ্বাচন আহিছে, কামৰ শুভাৰম্ভ হ'ব আৰু এই কামসমূহ নিৰ্বাচনৰ আগে আগে শেষ হ'ব। মই আজি এই য'ত বৰ্তমান আছোঁ, এই ৰাস্তাটো হৈছে আপোনাৰ বহুত ৰাজ্যত সমস্যা আছিলে, এই সমস্যা আজি সমাধান কৰিছোঁ। গতিকে আপুনি দেখা পাইছে যোৱা সময়ছোৱাত নগাঁৱত 8 শতাধিক ৰাস্তা নিৰ্মাণ হৈছে, সকলোবোৰ ৰাস্তাৰ কাম হৈছে, নগাঁওবাসী ৰাস্তাৰ সাক্ষী আছে। আৰু আজিও এই ধৰণৰ যি 12টা ৰাস্তা আজি আমাৰ কামৰ শুভাৰম্ভ হ'ব। অহা কাইলৈৰ পৰহিলৈ পৌৰসভাৰ অধীনত কেইবাটাও ৰাস্তা আমি কামৰ শুভাৰম্ভ কৰিম। ইফালে নগাঁৱত উন্নয়ন হোৱা নাই বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ৰূপ শৰ্মাই কয়, ৰকিবুলে কোনযোৰ চশমা পিন্ধে মই নাজানো, কিন্তু নগাঁৱৰ উন্নয়নৰ বিষয়ে সাধাৰণ ৰাইজক সুধিলেই তেওঁ উত্তৰ পাব। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনী অধিসূচনাৰ পূৰ্বে বিভিন্ন উন্নয়নমূলক কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে এতিয়া নিশাও বিধায়কগৰাকীক ৰাজপথত ব্যস্ত থকা পৰিলক্ষিত হৈ পৰিছে। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ডুমডুমাৰ হাঁহচৰাৰ ফ্লিপকাৰ্ট কাৰ্যালয়ত নিশা চুৰি কাৰ্য। চোৰে লকাৰ ভাঙি নিলে প্ৰায় 7 লাখ টকা। লগতে অতি কৌশলেৰে চোৰে লৈ গ'ল ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত হাঁহচৰাৰ ফ্লিপকাৰ্ট কাৰ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড। খুব নিপুণতাৰে আৰু চুৰিকাণ্ডৰ প্ৰমাণ নাৰাখিবলৈ চোৰে লৈ গ'ল চিচিটিভিৰ DVR। সন্ধিয়া 7:45 ফ্লিপকাৰ্ট কাৰ্যালয়টো বন্ধ কৰি কৰ্মচাৰীসকল ঘৰলৈ গুচি যায় আৰু আজি পুৱা কাৰ্যালয়টো খুলিবলৈ আহোঁতে প্ৰত্যক্ষ কৰে উক্ত ঘটনাটো। লকাৰ ভাঙি চোৰে প্ৰায় 7 লাখ টকা লৈ যোৱাৰ লগতে চিচিটিভি ভাঙি DVRটো চোৰে লৈ যায়। ইতিমধ্যে ঘটনাটো সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত ফ্লিপকাৰ্ট ডুমডুমা শাখাই এজাহাৰ দাখিল কৰিছে। ৰাতিপুৱা আহি চাইছোঁ তলা খোলা আছে, তলা ভঙা আছে আমাৰ অফিচত। তাৰপিছত মই লগে লগে আমাৰ অফিচৰ ইনচাৰ্জ আছে, ইন হাউচৰ টিমক মই জনাই দিলোঁ এনেকুৱা হৈছে। তাৰপিছত ক'লে ঠিক আছে তুমি তাতে থাকা, আমি আহি আছোঁ বুলি ক'লে। ভিতৰত গৈ চাইছোঁ আমাৰ লোকেল ভঙা আছে, গডৰেজটো ভঙা আছে, তাৰপিছত আমাৰ DVR CCTV সেইটোও ভঙা আছিলে। DVRটো লৈ গৈছে। ডিগবৈ পাৰিণা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। টিভিত প্ৰথমবাৰৰ বাবে এক বিশেষ অনুষ্ঠান, নেটৱৰ্ক 18ৰ এক বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছ। 6 ফেব্ৰুৱাৰী সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত চাব পাৰিব ওড়িশী নৃত্যৰ বিস্ময় বালিকা শ্ৰীনিকাৰ নৃত্য। ये है यंग जीनियस। जब ये थिरकती है तो दुनिया उसके तिलिस्मों में बंध जाती है। ये है यंग जीनियस जिसे ओडिशी डांस की वंडर किड का नाम मिला है। जो इंडिया इंटरनेशनल डांस फेस्टिवल के मंच पर उतरी तो लोग हैरान रह गए। ये है यंग जीनियस जो सिर्फ 10 साल की उम्र में कई देशों में अनगिनत फैन बना चुकी है, जो सिर्फ 4 साल की उम्र में ओडिशी प्रतिभा का खिताब जीत चुकी है। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाली बेंगलुरु की श्रीनिका पुरोहित के साथ। मेरा नाम श्रीनिका है, मैं 10 साल की हूँ, मैं एक ओडिसी क्लासिकल डांसर हूँ एंड आई एम फ्रॉम बैंगलोर। जो इंटरनेशनल मंच पर भारत की तरफ से डांस करने वाली सबसे छोटी उम्र की डांसर्स में से एक है, जो सिंगापुर, जापान और अमेरिका में डांस शो करके धूम मचा चुकी है।
ओडिसी एक बहुत ग्रेसफुल और ब्यूटीफुल डांस फॉर्म है। मुझे ओडिसी को ऊंचाई पर लेके जाना है और मुझे भी एक बहुत फाइन ओडिसी डांसर बनना है। जिसका घर और घराना ही ओडिसी डांस में रचा बसा है, जो अपनी मां के साथ मंच पर मुद्राएं बनाती है तो अलौकिक माहौल बन जाता है। जिसने 4 साल की उम्र से खिताब जीतने शुरू किए, जो न सिर्फ अपनी मां बल्कि अपनी दादी से भी नृत्य की बारीकियां सीखती रही। आ रही है ये यंग जीनियस। নিশা মহানগৰীৰ জালুকবাৰী সমীপৰ খানামুখত ভয়ংকৰ ঘটনা। পথ দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি উঠিল এখন ট্ৰাক। কেৱল এয়াই নহয়, একে স্থানতে দুৰ্ঘটনাগ্ৰস্ত হয় আন এখন বাহনো। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। ৰাজপথত দপদপকৈ জ্বলিল ট্ৰাক। নিশা মহানগৰীত জালুকবাৰী সমীপৰ খানামুখৰ ঘটনা। এক পথ দুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলি উঠিল ট্ৰাকখন। আৰু এইবাৰ চাওক এই ব্যক্তিগত বাহনখন, পথৰ দাঁতিত পৰি আছে বাহনখন। কেৱল এয়াই নহয়, একে স্থানতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আন এখন বাহনো। 3খন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ এখন ডাম্পাৰ। মাটি কঢ়িওৱা এখন ডাম্পাৰে ৰাজপথত মাটি পেলাই থৈ যোৱাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হয় 3খনকৈ বাহন। এখন ছুইফ্ট ডিজায়াৰ বাহন পথৰ কাষৰ নলাত পৰাৰ লগতে এখন বালিৰ ট্ৰাকে ষ্ট্ৰীট লাইটৰ খুঁটাত খুন্দা মাৰি জ্বলি উঠে।